নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে ব্লেক মেজিক, নজৰ দুখ বা বেয়া শক্তিৰ প্ৰভাৱ যদি আপোনাৰ ওপৰত পৰিছে বা ঘৰৰ সৰু ল'ৰা-ছোৱালীৰ ওপৰত পৰিছে তেনেহলে এই উপায়টো কৰিব পাৰে আৰু ব্লেক মেজিক, নজৰ দুখ সকলো আঁতৰি যাব। উপায়টো কৰিবৰ বাবে চিত্ৰত দেখাৰ দৰে সৰু গোলনেমু ল'ব। বজাৰত কিনিবলৈ পোৱা পাতল বাকলিৰ যি সৰু সৰু গোলনেমু পোৱা যায় সেয়া কিনি আনিব। তাৰে এটা গোলনেমু লৈ ৰাতি গাৰুৰ তলত থৈ শুই যাব আৰু পিছদিনা ৰাতিপুৱা শুই উঠাৰ পিছত গোলনেমুটো মূৰৰ ওপৰেদি 7 বাৰ ঘূৰাব ঘড়ীৰ কাটাৰ বিপৰীতে। তাৰ পিছত জুইত দি দিব। অলপ দূৰৰ পৰা চাই থাকিব আৰু জুইত দিয়াৰ পিছত যদি ফুটি যায় তেতিয়াহলে বুজিব যে ব্লেক মেজিক বা নজৰ দুখৰ প্ৰভাৱ আছে, কিন্তু ফুটি যোৱাৰ কাৰণে সেয়া প্ৰভাৱ আঁতৰি যাব। গেছৰ জুইতো দিব পাৰিব, কিন্তু দিয়াৰ পিছত অলপ দূৰত ৰৈহে চাব, একেবাৰে ওচৰত নাথাকিব। এইদৰে যদি আপুনি 3 দিন কৰে, গোলনেমুটো এটাকৈ গোলনেমু গাৰুৰ তলত লৈ শুৱে আৰু ৰাতিপুৱা শুই উঠি সেইটো মূৰৰ ওপৰেদি 7 বাৰ ঘূৰাই ঘড়ীৰ কাটাৰ বিপৰীতে। তাৰ পিছত 3 দিন যদি এইদৰে কৰি জ্বলাই দিয়ে আৰু যদি গোলনেমুটো ফুটি যায় তেনেহলে বুজিব যে আপোনাৰ ওচৰত যিমান বেয়া শক্তি বা ব্লেক মেজিকৰ প্ৰভাৱ আছে সকলোখিনি আঁতৰি যাব। সৰু ল'ৰা-ছোৱালীৰ ক্ষেত্ৰত মাকে বা ডাঙৰে কৰি দিব পাৰিব। উপায়টো শনিবাৰ, দেওবাৰ আৰু সোমবাৰে কৰিব। দৰ্শকসকল, আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।